পাব্লিক টিভিৰ দৰ্শকসকললৈ বিগ ব্ৰেকিং নিউজ। আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতাত মুছলিম ছাত্ৰ সন্থাৰ জৰুৰী সভা। মুছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিক ৰাব্বানীৰ নিৰ্দেশত এই সভা অনুষ্ঠিত হয়। উক্ত সভাত ওদালগুৰি জিলা মুছলিম ছাত্ৰ সন্থাৰ পূৰ্ণাংগ সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা। সভাখনত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ফজৰ আলী খান, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, সহ সম্পাদক জহিৰুল খলিফাকে ধৰি নৱগঠিত জিলা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি ছফিকুল ইছলাম, উপসভাপতি কাদিৰ আলী, কাৰ্যকৰী সভাপতি আজিজুল হক চৌধুৰী, সাধাৰণ সম্পাদক আব্বাছ আলী আহমেদকে ধৰি অন্যান্য পদবীৰ ৩১জনীয়া সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুছাৰ কেন্দ্ৰীয় নেতৃত্বই। বৃহত্তৰ মুছলিম সমাজক সুৰক্ষিত অৰ্থাৎ শৈক্ষিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশত আগুৱাই লৈ যোৱাৰ বাবে দায়িত্ব অৰ্পণ কৰে, যাতে আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্ব সহকাৰে পিছপৰা অঞ্চলসমূহত সহায় সহযোগ কৰি দেশ তথা সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰে লক্ষ্য। ৰৌতাৰ পৰা চাহেব আলীৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। প্ৰথমতে মই ধন্যবাদ দিব লাগিব মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছাৰ কেন্দ্ৰীয় সভাপতি আছিক ৰাব্বানী ছাৰলৈ, লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰফিকুল ইছলাম ছাৰকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়ালৈ মই দায়িত্ব আজি গ্ৰহণ কৰিয়েই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, বিগত দিনত যিখিনি হ'ল এইখিনি ইতিহাস হিচাপে মনত থাকিল আৰু আগন্তুক দিনত যিখিনি হৈ যাব এইখিনি মেমৰি হিচাপে আমি মনত ৰাখিম। ইয়াৰ লগতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, মোৰ আগতে সকলোৱে জানে নেমচুৰ জিলা সমিতিৰ সভাপতি হিচাপে, ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে, কিন্তু আজিৰ পৰা নতুন এটা পৰিচয় আপোনালোকৰ যোগেদি মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। মোৰ নতুন পৰিচয় হ'ল মুছাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি, আৰু দায়িত্বভাৰ গ্ৰহণ কৰিয়েই আজি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ওদালগুৰি জিলাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ সংগঠনৰ উদ্দেশ্যই হ'ল ছাত্ৰ ছাত্ৰী আৰু শিক্ষা, কিন্তু আজিৰ ছাত্ৰ ছাত্ৰী বা আজিৰ ছাত্ৰ যিটো সংগঠন আছে ইয়াৰ পৰা ফালৰি কাটিছে। কিন্তু মুছাৰ যিখিনি দায়িত্ব, মুছাৰ যিখিনি কাৰুকাৰ্য, মুছাৰ যিবিলাক নীতি আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হৈ বা তেওঁলোকে মোক একচেপ্ট কৰিছে, আৰু সেইকাৰণে মই ওদালগুৰি জিলাৰ সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাম, আপোনালোকৰ যিখিনি সমস্যা আছে এই সমস্যালৈ চৰকাৰৰ লগত বা বিভাগৰ লগত মুছা ওদালগুৰি জিলা সমিতি হিচাপে আমি তেওঁলোকৰ লগত ফাইট কৰিম, আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰাপ্য, যিখিনি অধিকাৰ, যিখিনি তেওঁলোকৰ দৰকাৰ এইখিনি আমি তেওঁলোকক দিবলৈ বাধ্য থাকিম। আজি আপোনালোকৰ ওচৰত দৃঢ় প্ৰতিজ্ঞাবদ্ধ মই হ'লোঁ। হয়, চাওক, আজি আমি ইয়াত আহি ৰৌতা আইবিত আহি আমি মুছলিম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ দল এটা আহি উপস্থিত হয়। আমাৰ দৰং জিলা ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে ছফিকুল ইছলাম আৰু উপসভাপতি হিচাপে কাৰ্যকৰী সভাপতি হিচাপে আজিজুল হক আৰু সাধাৰণ সম্পাদক আব্বাছ আলীক আমি নৱনিযুক্তি আজি অৰ্পণ কৰিলোঁ। এখেতসকলে অনাগত দিনত মুছলিম ছাত্ৰ সন্থাৰ হৈ ৰাইজৰ কাৰণে, দেশৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে আৰু আমাৰ সুদূৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনাগত দিনত কাম কৰি যাব। যিহেতু আমাৰ 17 জুন তাৰিখে প্ৰতিষ্ঠা দিৱস আছে আমাৰ মুছলিম ছাত্ৰ সন্থাৰ, আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে এই প্ৰতিষ্ঠা দিৱসখন আমাৰ ওদালগুৰি জিলাত যিহেতু অনুষ্ঠিত কৰা হ'ব, সেই মুছলিম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিত আহি কিনে ওদালগুৰি জিলা সমিতিৰ গঠনাৰ্থে ইয়াত আমি কেন্দ্ৰীয় সমিতিৰ এটা দল উপস্থিত হয়। ইয়াত ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে ছফিকুল ইছলাম আৰু উপসভাপতি হিচাপে কাদিৰ আলী আৰু সাধাৰণ সম্পাদক হিচাপে আব্বাছ আলীক আমি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ অৰ্পণ কৰিলোঁ। আৰু আমাৰ মুছলিম ছাত্ৰ সন্থা কেনেকৈ আৰু ভেটিটো মজবুত কৰিব পাৰি অনাগত দিনৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, নিজৰ জাতিৰ কাৰণে, আৰু আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে। যিহেতু আমাৰ এই ছাত্ৰ সংগঠনটো যিহেতু এটা ছাত্ৰ সংগঠন, আমি ছাত্ৰৰ লগত জড়িত, বিশেষকৈ আমাৰ মূল ভূমিকা হ'ল আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আৰু অনাগত দিনত অসমৰ চুকে কোণে আমাৰ এই মুছলিম ছাত্ৰ সন্থাখন কেনেকৈ আৰু বিস্তাৰিত কৰিব পাৰোঁ। প্ৰতিটো অসমৰ জিলাত যাতে আমি এই মুছলিম ছাত্ৰ সন্থা জিলা সমিতি গঠন কৰিব পাৰোঁ, যাতে নিজকে জাতিৰ হৈ
আমাৰ মুছলিম ছাত্ৰ সন্থাৰ মজিয়াত থাকি যাতে নিজৰ দেশখনৰ কাৰণে নিজৰ জাতিৰ কাৰণে নিজৰ সমস্যাৰ কাৰণে সুদূৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে কাম কৰি এক নিজৰ গৌৰৱ উজ্জ্বল অনুভৱ কৰিব পাৰে গৌৰৱ অনুভৱ কৰিব পাৰে এইটো আশা আমি বুকুত লৈ আমি গোটেই অসম জুৰি আমি মুছলিম ছাত্ৰ সন্থা হৈ কাম কৰি আছোঁ আৰু অনাগত দিনত কাম কৰি যাম আৰু যিসকল ব্যক্তিৰ মনত যে জাতিৰ প্ৰতি দেশখনৰ প্ৰতি চেতনা আছে সেইসকল ব্যক্তিক আমি আজি আপোনালোকৰ জৰিয়তে মুকলিভাৱে আহ্বান জনাইছোঁ যে আপোনালোকেও আগুৱাই আহক আপোনালোকেও ওলাই আহি আমাৰ সৈতে একেনৰ যাত্ৰী হয় কেনেকৈ নিজৰ দেশখনক নিজৰ জাতিটোক নিজৰ জাতিৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে এই সমস্যাবিলাক আমি অনাগত দিনত কেনেকৈ সমাধান কৰিব পাৰোঁ যিহেতু আমাৰ সমস্যা আমি নিজেই যুঁজি সমাধান কৰিব লাগিব গতিকে এইটো ক্ষেত্ৰত আমি নিজকে প্ৰস্তুত কৰিব লাগিব যিহেতু অসমত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে তাৰ ভিতৰত আমাৰ মুছলিম সম্প্ৰদায়ৰ সমস্যা এনেকুৱা ইমান সমস্যা ক'ব গ'লে সময় নাটনি হ'ব কিন্তু সমস্যাৰ শেষ নাই এই সমস্যাবিলাক যেহেতু আজি আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰা ৭০ বছৰ পাৰ হৈ মানে ৭টা দশক পাৰ হৈ গ'ল আজিলৈকে আমাৰ সমস্যা হৈয়ে থাকিল এই সমস্যা কিন্তু সমাধান নহ'ল গতিকে ইয়াৰ পৰা আমি বুজি পাইছোঁ বা আমি বুজি পাই উঠিব লাগিব যে আমাৰ সমস্যাবিলাক আমি নিজেই যুঁজ দি আমি সমাধান কৰিব লাগিব আমাৰ সমস্যা আঙুলি দি কেনে আমাক বিভিন্ন জাতি আমাৰ সমস্যাবিলাক কৈ আমাক বিভিন্ন ৰাজনৈতিক দলবিলাকে কিন্তু আমাক বিস্তাৰিতভাৱে কিন্তু ব্যৱহাৰ কৰে কিন্তু আমাৰ সমস্যাবিলাক কিন্তু আমাৰ সমাধান নকৰে আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে কিন্তু আমি আমাৰ সমস্যা বাৰম্বাৰ অসম চৰকাৰে হওক বিভিন্ন বিভাগতে হওক কিন্তু আমি অৱগত কৰি আহিছিলোঁ কিন্তু আজি তাৰিখত আমাৰ সমস্যাবিলাক কিন্তু সমাধান নহয় ইয়াৰ আঁৰত ৰহস্য কি আৰু ইয়াৰ কাৰণ কি আমি মুছলিম সম্প্ৰদায়ৰ হোৱাৰ কাৰণে কি আমি কাৰোবাৰ বলিৰ পাঠা হওঁ নেকি আমাৰ সমস্যা সমাধান নহয় নেকি আমাক মাহিৰ দৃষ্টিৰে কিয় চাই এই মাহি দৃষ্টি চোৱা কিন্তু বন্ধ কৰিব লাগিব নহ'লে অনাগত দিনত কিন্তু মুছলিম ছাত্ৰ সন্থা কিন্তু জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব আৰু আপোনালোকৰ জৰিয়তে মই পুনৰবাৰ আহ্বান জনাইছোঁ যে যিসকলে এতিয়াও জাতিৰ প্ৰতি দেশখনৰ প্ৰতি আমাৰ সুদূৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি জাতিৰ চেতনা আছে যে আমাৰ দেশখনক আগুৱাই লৈ যাব হ'লে জাতিখনক আগুৱাই লৈ যাব হ'লে জাতিৰ মেৰুদণ্ড স্বৰূপ হ'ল শিক্ষা এই শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ অগ্ৰগতিৰ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ এটা শিক্ষাৰ জাগ্ৰত সৃষ্টি কৰিব লাগিব বুলি আমি আমাৰ নতুন প্ৰজন্মক আমি আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোকে ওলাই আহি আমাৰ সৈতে একেলগৰ যাত্ৰী হয় আহক আমি সকলোৱে মিল সমিলেৰে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ হয় যাতে আমি মাত মাতি কাম কৰিব পাৰোঁ বুলি